নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল অসম প্ৰাইম টাইম। আৰু এটা বৰ্তমান সময়ত বহু চৰ্চিত আৰু এটা প্ৰচলিত বিষয় এক্সেছ বাৰ। আৰু এই এক্সেছ বাৰ্ছৰ জৰিয়তে বিভিন্নজনে তেওঁলোকৰ জীৱনত থকা বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সমাধান কৰিবলৈ সক্ষম হৈছে। আৰু এই বিষয়ৰ ওপৰত আজি আলোচনাৰ বাবে আমি অসম প্ৰাইম টাইমৰ মজিয়াত আমি আমন্ত্ৰণ জনাইছোঁ এক্সেছ বাৰ্ছ বিশেষজ্ঞ দীপমালা বৰুৱা চৌধুৰী বাইদেউ আজি আলোচনালৈ স্বাগতম জনাইছো। যিহেতু এটা প্ৰচলিত বিষয় এটা আৰু বিভিন্নজনে ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। আমাৰ দৰ্শকসকলেও জানিব বিচাৰে আচলতে এক্সেছ বাৰ্ছ কি, গতিকে এই বিষয়ত আলোচনাৰ কাৰণে আপোনাক স্বাগতম জনাইছো। আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ, যিহেতু আপুনি এই বিষয়টোৰ লগত খুবেই বৰ্তমান জনপ্ৰিয় হৈ পৰিছে আৰু জড়িত। আচলতে এক্সেছ বাৰ্ছ কি? এক্সেছ বাৰ্ছটো হৈছে এটা স্পৰ্শ চিকিৎসা। স্পৰ্শ চিকিৎসা আমাৰ মূৰত 32টা পইণ্টছ থাকে। সেই 32টা পইণ্টছ আমি চুই কি কৰোঁ, এক্টিভেট কৰোঁ আৰু যিবিলাক আমাৰ মূৰত যিবিলাক ক্লেটাৰ থাকে সেইবিলাক ডিক্লেটাৰ কৰোঁ, মানে আমি চাফা কৰোঁ। আচলতে চাফা কৰি কি কৰোঁ, আমাৰ স্পেচ এটা ক্ৰিয়েট কৰোঁ যাতে আমি নতুন চিন্তা নতুন সেইবিলাক আমি সোমোৱাব পাৰোঁ। আচ্ছা, বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তা কেনেকুৱা আপুনি ভাবে, বা এক্সেছ বাৰ্ছটো কিয় ল'ব লাগে? এক্সেছ বাৰটোতো অত্যন্ত প্ৰয়োজন হৈ পৰিছে আজিকালি, কাৰণ আজিকালি আমাৰ জীৱনবোৰ অত্যন্ত মানে কি হৈছে, ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, এনেকুৱা মানে খুব একচুৱেলি হেক্টিক হৈ গৈছে আজিকালি লাইফবোৰ আজিকালি আমাৰ। চ' কি হৈছে, সেইকাৰণে আমাৰ অকণমান নিজৰ মাইণ্ডটো বা নিজৰ বডিটো ৰিলেক্সেশ্যনৰ কাৰণে বা সেই বস্তুখিনিৰ পৰা ৰিলিফ পাবৰ কাৰণে তেতিয়া আমি কি কৰোঁ, এক্সেছ বাৰটো ইউজ কৰোঁ বৰ্তমান সময়ত। আৰু খুবেই দৰকাৰ আছে। ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ মানসিক অৱসাদে বিভিন্ন ধৰণৰ সমস্যা নাইকিয়া কৰিব পাৰে। মানুহে মানে ভুল ভাবে যে এক্সেছ বাৰ্ছটো অকল কিবা অসুবিধা থাকিলেহে, মানি ব্লকেজ বা ফেমিলি ইছ্যু বা এনি ইছ্যু থাকিলেহে ল'ব লাগে। আচলতে সেইটো সত্য নহয়। সেইটো হয়, এইটো নকওঁ যে মই সেইটো সত্য নহয়, কিন্তু এইটো আমি নৰ্মেল মানুহেও ল'ব লাগে আচলতে। কাৰণ আমাৰ লাইফবোৰ আজিকালি ইমান ব্যস্ততা, কাৰণ আমি সেই ব্যস্ততাৰ মাজত আমি নিজকে পাহৰি যাওঁ কেতিয়াবা। আমি নিজৰ ঘৰ সংসাৰ মানে অকল পইচাৰ পাছত বা কামৰ পাছত দৌৰি থাকো ন। দৌৰি থাকিলে কি হয়, আমাৰ ঘৰ সংসাৰ সেইবিলাক আমি পাহৰি যাওঁ। কাৰণ কিয়, আমি ইমানেই ব্যস্ততা, আমাৰ ইমান কষ্ট কৰিব লাগে, অলপমান বস্তু পাবৰ কাৰণে আমি বহুত কষ্ট কৰিব লাগে। সেইকাৰণে কি হয়, এক্সেছ বাৰটো কৰিলে সেইখিনিৰ পৰা বহুত নিৰাময় পায়। এই যিটো এক্সেছ বাৰ্ছ আমি আলোচনা কৰিছো, আচলতে এই কেনেকে কাম কৰে বা ফলপ্ৰসূতা কেনেকুৱা আপুনি দেখিবলৈ পাইছে বৰ্তমান? হয়, মই একচুৱেলি এক্সেছ বাৰৰ মই এক্সাম্পল এটা, মই নিজে এক্সাম্পল এটা। মই যেতিয়া 18 চনত আৰম্ভ কৰিছিলো এক্সেছ বাৰ, তেতিয়া মোৰ বহুত মানে সমস্যা কিছুমান হৈছিলে। সেই এক্সেছ বাৰ ল'লে কি হয়, আপোনাৰ যেনেকে ধৰক এতিয়া মই ক'লো আপুনি ৰিলেক্সেশ্যন হয়, তেনেকে আপোনাৰ পইচা পাতিৰ সমস্যা হ'লে বা কাৰোবাৰ কেতিয়াবা এনেকুৱা হয় যে চাকৰি এটা কৰি আছে, চাকৰিটো তেওঁ সন্তোষজনক চাকৰি নহয়, তেওঁ এটা বেটাৰ অপৰচুনিটি লাগে। ধৰক ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি আছে, তেওঁলোকে ভাল ফল পোৱা নাই, আৰু ধৰক আপোনাৰ ঘৰৰ কেতিয়াবা সংসাৰত কিছুমান বহুত অশান্তি চলে, আৰু ধৰক যেনেকে আপোনাৰ নিচাসক্ত হয় বহুত মানুহ, সেই বস্তুবিলাকৰ পৰা সি নিৰাময় কৰে এক্সেছ বাৰ্ছে। মানে প্ৰমাণ আছে একদম মানে মই 18 চনৰ পৰা কিমান প্ৰমাণ দিম আপোনালোকৰ, মানে এমাহমান লাগিব চাগে এইখিনি। মই নিজে এটা উদাহৰণ, মানে মইতো সেইকাৰণে কওঁয়ে যে মই মানে এটা জীৱন্ত উদাহৰণ মানে এক্সেছৰ। কেতিয়াৰ পৰা আপুনি জড়িত হৈ পৰিলে? মই 18 চনৰ পৰা জড়িত। আমাৰ তেতিয়া এক্সেছৰ মই চাগে মোৰ যোনগৰাকী মেণ্টৰ তনুজা চেতিয়া, তেওঁৰ মই ছেকেণ্ড ষ্টুডেণ্ট আছিলো চাগে। তেতিয়া আমাৰ তাতে অসমতে কৈছো মই, মানে অসম গুৱাহাটীতে বিশেষকৈ আমাৰ বেছিকে চলেতো, আৰম্ভ হয় তাৰ পৰা। গুৱাহাটীতে চাগে একদম নগণ্য, আঙুলি মূৰত গন্তি কৰিব পৰা আছিলে মানুহ, তেতিয়া খুবেই কম আছিলে। তেতিয়া মই যেতিয়া সোমাইছিলো, তেতিয়া মানুহৰ মাজত কিন্তু ইমান প্ৰসাৰতা নাছিল। আমি এতিয়া চেষ্টা কৰিছো যে মানুহৰ মাজত প্ৰসাৰতা বঢ়াব লাগে। কাৰণ কিয়, এক্সেছ বাৰটোৱে ইমান ৰিলেক্সেশ্যন দিয়ে। আৰু কি হয়, ইয়াতে চবতকে এটা মই কি ভাল পাওঁ, মই ইনফেক্ট আপোনাৰ প্ৰাণিক হিলিঙো কৰোঁ বা ৰেকি হিলিং কৰোঁ বা এঞ্জেল হিলিং কৰোঁ, চব কৰোঁ। কিন্তু এক্সেছটো এনেকুৱা এটা বস্তু, তাত কোনো নীতি নিয়ম মানিব নালাগে। আপুনি খাইছে, শুইছে, উঠিছে, বহিছে, তেতিয়াও আপুনি চব সময়তে এক্সেছটো ব্যৱহাৰ কৰিব পাৰে। বাইদেউ, এই এক্সেছ বাৰ্ছৰ উৎপত্তি কেনেকে হৈছিলে? উৎপত্তিটো হৈছিলে আমাৰ যোনজন মেইন ফাউণ্ডাৰ গেৰী ডগলাছ, তেওঁ হ'ল US-ৰ এজন মানে ব্যক্তি আছিলে। তেখেতৰ আপোনাৰ এতিয়া আমাৰ আচলতে 20 বছৰৰ ওপৰত বুলি কয়, 20 years before বুলি কোৱা যায় আমাৰ ক্লাছবিলাকত, যিহেতু আমি মেনুৱেলবিলাকত দিওঁ। তেওঁৰ জীৱনতো এনেকুৱা ধুমুহা এটা আহিছিলে জীৱনত,
তেতিয়া সেই সময়খিনিত তেওঁ কি কৰিছিলে একদম জীৱনটো কাম নকৰা হৈ গৈছিলে নকৰোতে তেওঁ কি কৰিছিলে বহুত কুৱেশ্যন কৰিবলৈ ধৰিছিলে সেইকাৰণে আমাৰ এক্সেছত শিকায় যে কুৱেশ্যন কৰিব লাগে যিকোনো অসুবিধা হলে মানুহে কুৱেশ্যন কৰিব লাগে কুৱেশ্যনটো কেতিয়াও প্ৰশ্ন মানে উত্তৰটো বিচাৰিব নালাগে সেই গেৰী ডগলাছেও তেনেকে কৰি থাকোতে তেওঁ কিছুমান এজন ৰাছিয়ান মংক আছিলে ৰাজপুটিন বুলি তেওঁৰ পৰা কিছুমান মানে আমি সেইটো ভিতৰেহে আচলতে সেয়া হয় কিন্তু সেই এজন মংকৰ পৰা তেওঁ কিছুমান ডাউনলোডছ পাইছিলে বুলি আমাৰ থুলমূলকে কৈ থৈ যায় কিন্তু সেই ডাউনলোডছ কিছুমান মানে যেনেকে আমি সপোন দেখিলে দৰৱ দিওঁ সেই তেওঁৰো তেনেকুৱা হৈছিলে আৰু সেই বস্তুখিনি তেওঁ কি কৰিলে এপ্লাই কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া মানুহবিলাকে তেওঁক সেই এখন মেছেজ ছাৰ্ভিচত মানে তেওঁক মাতিছিলে মাতোতে তেওঁ সেই মেছেজ কৰি থাকোতে তেওঁ কিছুমান পইণ্ট উলিয়াইছিলে সেই পইণ্ট ওলাওতে আমাৰ এই 32টা পইণ্টছ ওলালে আৰু তেওঁলোকৰ জীৱন পৰিৱৰ্তন হ'ল তেতিয়াৰ পৰাই তেওঁ মানে ভাবিলে যে এইটো দেখোন মানুহৰ মাজত প্ৰসাৰ কৰিব পাৰি মানে মোৰ লাইফটোতো ভাল হ'বই লগতে বেলেগৰ লাইফো পৰিৱৰ্তন কৰিব পৰা যাব এইটো মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে যেনে আপোনাৰ মানি ব্লকেজ হওক বা ডিপ্ৰেশ্যন বা বেড লাক তাৰ উপৰিও মহিলাবিলাকেও ধৰক মানে কি আপোনাৰ শাৰীৰিক সমস্যা কেনেকুৱা আপোনাৰ এই যিটো মানে মাহেকীয়া সময় পেট বিষায় এনেকুৱা ধৰণৰ যিবিলাক সমস্যা জীৱনত চলি থকা শাৰীৰিক হওক মানসিক হওক এনেকুৱা সমস্যাবিলাক আপোনাৰ এক্সেছ বাছৰ জৰিয়তে সমাধান কৰিব পাৰি একেবাৰে পাৰি সেইবিলাক কাৰণ আমিতো কওঁ যে এক্সেছ বাৰ বিশেষকৈ ডিপ্ৰেশ্যন বা এনজাইটি বা টোপনি নহা বা আপোনাৰ ধৰক বেলেগ ধৰণৰ শাৰীৰিক কিছুমান ইভেন কেঞ্চাৰ পৰ্যন্ত আপোনাৰ ৰিকভাৰী হৈছে মোৰ নিজৰ ষ্টুডেণ্টে আপোনাৰ হাৰ্নিয়া হয় যে মানুহৰ হাৰ্নিয়াটো আপোনাৰ উইদাউট অপাৰেশ্যন তেওঁ হাৰ্নিয়া নাইকিয়া হৈ গৈছে গলব্লেডাৰ ষ্টোন নাইকিয়া হৈ গৈছে চ' এই বস্তুবিলাক আমাৰ কিন্তু প্ৰমাণিত আমি এনেই আমি ক'ৰবাত পোৱা নাই যে এনেই মানে মুখতে আহিছে কৈছো সেনেকুৱা নহয় আমি নিজে এইটো প্ৰেক্টিকেলি পাইছো এইবিলাক ইভেন কেঞ্চাৰৰ কেমো বন্ধ হৈ গৈছে কেঞ্চাৰ পেচেণ্টৰ কেমো বন্ধ হৈ গৈছে কিন্তু আমি এইটো অনলি হেণ্ডছ অন প্ৰচেছ আমি প্ৰচেছ কৰিবই লাগিব এনেকুৱা নহয় যে আমি কিছুমান ষ্টেটমেণ্ট দিওঁ এক্সেছৰ যিবিলাক ষ্টেটমেণ্ট থাকে সেইবিলাক এটা বেলেগ বস্তু কিন্তু তেনেকুৱা ধৰণৰ ৰোগ নিৰাময় কৰিবলৈ হ'লে কিন্তু আপোনালোকে হেণ্ডছ অন প্ৰচেছ কৰিবই লাগিব কাৰণ হাতে স্পৰ্শ কৰিবই লাগিব হয় বাইদেউ বহুতৰ আগ্ৰহ থাকিব পাৰে এক্সেছ বাৰ স্বীকাৰ কৰি কোনোবাই যদি এক্সেছ বাছৰ ক্লাছ ল'ব বিচাৰে কেনেকৈ যোগাযোগ কৰিব সেইটো আপোনালোকে যদি বিচাৰে যে মোৰ নাম্বাৰটো আপোনালোকে দি দিব পাৰে তেওঁলোকে যোগাযোগ কৰিব পাৰে আৰু অসমত নানান ধৰণৰ বহুত মানুহ আছে আজিকালি তেওঁলোকৰ তাত কৰিব পাৰে আৰু কেতিয়াবা যদি তেওঁলোকে ভাবে যে মোৰ লগতেই কৰিব খোজে তেতিয়া আপোনালোকে মোৰ নম্বৰত কণ্টেক্ট কৰিলে পাব তেতিয়া মোৰ চেণ্টাৰ আছে ইয়াৰ পাঠ্যক্ৰমবিলাক কেনেকুৱা তাৰমানে কিমান দিনৰ ক্লাছ পাঠ্যক্ৰমটো আপোনাৰ এদিনীয়া কোৰ্চ আচলতে এদিনীয়া কোৰ্চ হয় আৰু আমাৰ যিটো গ্ল'বেল প্ৰাইচ হয় সেইটো 28,000 আৰু আমাৰ কি হয় 1,000 এটা কি হয় ৰেজিষ্ট্ৰেশ্যন ফিজ হিচাপে লোৱা যায় কাৰণ আমি এটা জেগা লওঁ ভেনু এটা লওঁ তাত খোৱা বোৱা চবখিনি ইনক্লুড থাকে চ' সেই 1,000 ৰুপিজটো সেইটো কাৰণে লোৱা যায় কিন্তু গ্ল'বেল প্ৰাইচ হ'ল আমাৰ 28,000 কিবা ষ্টেপ বাই ষ্টেপ কিবা চিজনেল কিবা আছে আপোনাৰ আমাৰ আৰম্ভণিটো এক্সেছ বাৰ্ছ যিটো বাৰ্ছ বুলি কওঁ আমি সেই বাৰ্ছটো হ'ল প্ৰথম তাৰপিছত যদি ফাৰ্ডাৰ ষ্টাডি কৰিব খোজে আমাৰ ফাউণ্ডেশ্যন থাকে বডি প্ৰচেছ থাকে এতিয়া মই নিজে বডি প্ৰচেছৰ ফেচিলিটেটৰ আৰু লগতে আছে আপোনাৰ ফেচ লিফ্ট বুলি আমাৰ আজিকালি যিটো বিউটি পাৰ্লাৰ যিটো কৰে যে কচমেটিক সানি সেইটো আমি এনাৰ্জেটিকেলি আমি ফেচ লিফ্ট কৰিব পাৰোঁ মানে বয়সস্থ মানুহখিনি যিখিনি ধৰক 60+ 50+ এনেই নতুনখিনিৰতো নতুন প্ৰজন্মৰখিনিৰ কি হয় যে তেওঁলোকৰ নকৰিলেও হয় কিছুমান কাম কিন্তু যিখিনি 50+ বা 60+ তেওঁলোকক অকণমান নিজকো ভাল ৰাখিবৰ কাৰণে আমি ফেচ লিফ্ট ইউজ কৰিব পাৰোঁ বডি প্ৰচেছ আপোনাৰ নানান ধৰণৰ আছে আমাৰ বডি প্ৰচেছত ইভেন আপোনাৰ মানি লৈও আছে মানি বডি প্ৰচেছ আছে আপোনাৰ এইবিলাক আপোনাৰ ফিজিকেল ইছ্যুজ কাৰণে আপোনাৰ ধৰক আপোনাৰ যে ক'লে আপুনি ক্ৰেম্পৰ কাৰণে মাহেকীয়া যিটো অসুবিধা সেইটো কাৰণে MTBSS বুলি এটা প্ৰচেছ আছে আৰু আপোনাৰ পচিবিলিটিজৰ ওপৰত আছে যিখিনি ধৰক আপোনাৰ কাম বনৰ কাৰণে কেতিয়াবা অসুবিধা হয় সেইটো মানে কি হয় এইটো মই বডি প্ৰচেছৰ কথা কিয় মানে আপোনালোকৰ আগত কৈছোঁ এক্সেছ বাৰ্জৰ কেতিয়াবা কিছুমানে এফৰ্ড কৰিব নোৱাৰে 28,000 কিন্তু আমাৰ এইটো হ'ল আপোনাৰ 6,000 to 7,000 ভিতৰত এই কোৰ্চটো হৈ যায় মানে বডি প্ৰচেছৰ কোৰ্চটো কিন্তু ফেচ লিফ্টটো অকণমান বেছি সেইটো বাৰু সেইটো আগতে আপোনাৰ 32,000 আছিলে এতিয়া 36,000 হৈছে সেইটো চ' আপুনি বডি প্ৰচেছটো কোনোবাই যদি ইচ্ছা কৰে উইদাউট এক্সেছ বডি প্ৰচেছটো শিকিব পাৰে বাইদেউ আমি ছাত্ৰ আমাৰ সামৰণি ফালে আমি আহিছোঁ তাৰ আগত এটা কথা সুধিব বিচাৰোঁ যিহেতু বিষয়টো খুবেই প্ৰচলিত আৰু নতুন যুৱ প্ৰজন্মৰ প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ ভূমিকা থাকে এই এক্সেছ বাছৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ অনুৰোধ জনাব নতুন যুৱ প্ৰজন্মক মইতো কওঁ যে নতুন প্ৰজন্মসকলক বিশেষকৈ একেবাৰে পাৰিলেতো একেবাৰে লোৱাৰ ক্লাছৰ পৰাই আচলতে স্কুলতে ইনক্লুড কৰিব লাগে আচলতে এইটো
কাৰণ কিয় আমাৰ এই এক্সেছ বাৰটোৱে মানুহৰ অকল বেমাৰ আজাৰেই নহয়, জীৱনটো আমি কেনেকে সুন্দৰকে জীয়াব পাৰো, খুব সহজতে কেনেকে আমি বহুত ধৰক আমাৰ লাইফত বহুত উথন পথন থাকে, সেই বস্তুবিলাকৰ লগত আমি কেনেকে সন্মুখীন হ'ম, সেইবিলাক আমাৰ এক্সেছ বাৰে খুব সহজে শিকায়। আমি কোনোবা এটা ষ্টেটমেণ্ট মাতাৰ লগে লগে আমি এতিয়া ধৰক এক্সেছৰ যিটো আমাৰ মূল মন্ত্ৰ বুলিয়ে কওঁ, অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি, সেই শব্দকেইটাও যদি আপুনি ডেইলিও যদি গায়, ডেইলি যদি গাব, দেখিব যে আপোনাৰ জীৱনৰ পৰিৱৰ্তনবিলাক কেনেকে আৰম্ভ কৰিছে আপোনাৰ। চ' সেইকাৰণে আপোনাৰ নতুন প্ৰজন্মকটো মই সদায় অনুৰোধ কৰোঁ যে তেওঁলোকে আহক, আৰু চবতকে এটা ভাল কি আপোনাৰ 15 বছৰলৈকে পেৰেণ্টছৰ লগত আপোনাৰ নতুন যিখিনি বাচ্চা থাকে তেওঁলোকৰ ফ্ৰী, পুৰা আপোনাৰ যিমান ডাঙৰ কৰ্চে নকৰক লাগে, আপোনাৰ এতিয়া আমাৰ ফাউণ্ডেশ্যনটো হৈছে 160, 1,60,000, সেইটো কৰ্চো আপোনাৰ ফ্ৰী অফ কষ্ট পাব যদি পেৰেণ্টছৰ লগত যায় তেওঁলোক। সেইকাৰণে তেওঁলোকক শিকাব লাগে, কাৰণ তেওঁলোকে জীৱনটো যেতিয়া আগবাঢ়ি যাব, আমি যিখিনি ফেচ কৰি আহিছো সেইখিনি যাতে তেওঁলোকে ফেচ নকৰে, সেইটো কাৰণে তেওঁলোকক খুবেই দৰকাৰ আচলতে। আৰু তেওঁলোকৰ আজিকালি বহুত ডিপ্ৰেশ্যন কিবা কিবি থাকে, সেইবিলাকো তেওঁলোকে নিজে চল্ভ কৰিব পাৰিব। তাৰ মাজতে বাইদেউ আপোনাক কোনোবাই বিচাৰিব পাৰে এই ক্ষেত্ৰত, বিভিন্নজনে সমস্যা থাকে, এই ক্ষেত্ৰত আপোনাৰ যদি যোগাযোগৰ ঠিকনা বা কণ্টেক্ট নাম্বাৰ এনেকুৱা যদি আছে আপুনি কৈ দিলে কৰিব পাৰে তেওঁলোকে। মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9954043260, সেইটো তেওঁলোকে সেই নম্বৰটোত কৰিব পাৰে। আৰু মই থাকো গুৱাহাটীত, আৰু মোৰ ঘৰতে চেণ্টাৰ, চ' এনি টাইম তেওঁলোকে মোক আহিব পাৰে। খালি অকমান আগতে ক'ব লাগে, কাৰণ কিয় মোৰ বহুত তেনেকে মানুহক সময় দি থোৱা থাকে, সেই সময়টো তেওঁলোকে আগতে লৈ ল'লে বেছি সুবিধা হয়, কাৰণ ময়ো ব্যস্ত থাকিম, তেওঁলোকো আহিব, বহুতে আশা লৈ আহিব ন, সেইকাৰণে আমি ভাবো যে অকমান আগতে তেওঁলোকে যদি যোগাযোগ কৰে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে তেওঁলোকৰো সুবিধা হয়, মোৰো সুবিধা হয়। প্ৰিয় দৰ্শক, আমাৰ মাজত উপস্থিত আছিল আজি এই এক্সেছ বাৰ্ছৰ বিশেষজ্ঞ দীপমালা বৰুৱা চৌধুৰী বাইদেউ, আৰু এক্সেছ বাৰ্ছৰ বিভিন্ন ধৰণৰ দিশৰ ওপৰত, ইয়াৰ বিশেষত্ব, ই কেনেকৈ কাম কৰে, আমি বিভিন্ন ধৰণে বাইদেৱে ইতিমধ্যে আলোচনা আগবঢ়ালে। আৰু অনাগত দিনতো আমি বিভিন্ন দিশৰ ওপৰত আমি অসম প্ৰাইম টাইম চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ আলোচনা আপোনালোকলৈ আগবঢ়াম। আৰু বাইদেউ আপুনিও বহু ব্যস্ততাৰ মাজতে আমাক আজি এই সময়কণ দিলে এক্সেছ বাৰ্ছৰ ওপৰত আলোচনা কৰাৰ কাৰণে আপোনাক তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ অসম প্ৰাইম টাইমৰ উত্তৰোত্তৰ কামনা কৰিছো, যাতে এই যে আপোনালোকৰ এক্সেছৰ যে আৰম্ভণি কৰিছে, যাতে আপোনালোকৰ আৰু বেছি ভাল হওক, আৰু আগবাঢ়ি যাওক, আৰু মানুহৰ মাজত বিলাওক, এইটো যে যিমান পাৰে বিলাওক, যাতে মানুহৰ চবৰে গাঁও ভূঁই যিমান য'তে পাৰে বিলালে কি হ'ব, মানুহৰ বহুতখিনি উপকৃত হ'ব। হয়, প্ৰিয় দৰ্শক, এয়াই আমাৰ মাজত উপস্থিত আছিল দীপমালা বৰুৱা চৌধুৰী বাইদেউ, এক্সেছ বাৰ্ছ বিশেষজ্ঞ। আৰু অনাগত দিনত আমি আৰু বিভিন্ন অনুষ্ঠানৰ সৈতে আপোনালোকৰ লগত মিলিত হ'ম। আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় চেনেল অসম প্ৰাইম টাইম। ধন্যবাদ।